ডিব্ৰুগড়ত বিধায়ক প্ৰশান্ত ফুকনৰ গুৰুত্বপূৰ্ণ ভূমিকা। এইগৰাকী জনপ্ৰিয় বিধায়কে নিজৰ সমষ্টি সবল উন্নতিৰ দিশত দীৰ্ঘদিনৰে পৰা বিধায়ক পুঁজিৰ লগতে ৰাজ্য চৰকাৰৰ নানা আঁচনি ধন আবণ্টন কৰি সমষ্টিৰ নানা দিশসমূহ উন্নয়ন কৰি তুলিছে। চহৰখনৰ বিভিন্ন স্থানৰ বাট পথসমূহ ইতিমধ্যে নিৰ্মাণ কৰি চহৰবাসীৰ ওচৰত উচৰ্গা কৰিছে বিধায়ক প্ৰশান্ত ফুকনে। আৰু ইফালে আজি এটা গুৰুত্বপূৰ্ণ অনুষ্ঠানৰ জৰিয়তে ডিব্ৰুগড় চহৰৰ উপকণ্ঠ অঞ্চল বৰপথাৰ যুৱক সংঘৰ সামূহিক ভৱনটি নিৰ্মাণৰ বাবে আধাৰশিলা স্থাপন কৰে বিধায়ক প্ৰশান্ত ফুকনে। ৰাজ্য চৰকাৰৰ 2018-19 আৰু 2019-20 বৰ্ষৰ আছুতীয়া পুঁজিৰ অধীনত 45 লাখ টকাৰ ব্যয় সাপেক্ষে নিৰ্মাণ হ'বলগীয়া এই ভৱনটি এক গাম্ভীৰ্যপূৰ্ণ মাংগলিক অনুষ্ঠানৰ মাজেদি আজি নিৰ্মাণৰ বাবে শুভ উদ্বোধন কৰে বিধায়ক প্ৰশান্ত ফুকনে। আৰু এই দিশত বিধায়ক প্ৰশান্ত ফুকনৰ কিছু মন্তব্য আছে, আপোনালোকৰ ওচৰত দাঙি ধৰিছো। আজি ডিব্ৰুগড়ৰ ৰজাবেটা পঞ্চায়তৰ অন্তৰ্গত বৃহত্তৰ বৰপথাৰৰ দুৱাৰমুখ এই কুমানচিকা অঞ্চলত আজি বৰপথাৰ যুৱ সংঘৰ দ্বাৰা সামূহিক ভৱনৰ আজি যি আধাৰশিলা স্থাপন কৰা হ'ল, এই আধাৰশিলা অনুষ্ঠানেৰে মই ভাবোঁ যে এই বৃহত্তৰ গ্ৰেটাৰ বৰপথাৰ অঞ্চলৰ ৰাইজৰ এটা বহুদিনীয়া সমস্যা দূৰ হ'ব। আৰু এইটোত অসম চৰকাৰৰ ফালৰ পৰা আনটাইড ফাণ্ডৰ পৰা আমি 45 লাখ টকা অনুমোদন কৰিছোঁ। আৰু এই 45 লাখ টকাৰে এই ঘৰটো সম্পূৰ্ণ হৈ উঠিলে এই বৃহত্তৰ বৰপথাৰ অঞ্চলৰ ৰাইজৰ কুমানচিকা তিনিআলি, যাক আমি দুৱাৰমুখ বুলি কওঁ, বৰপথাৰ যুৱক সংঘৰ দ্বাৰা এই সমগ্ৰ গোটেই কথাখিনি আয়োজন কৰা হৈছে। আৰু মই ভাবোঁ যে আগন্তুক দিনত এই ভৱনটোৱে, সামূহিক ভৱনটোৱে ৰাইজক যথেষ্ট সকাহ দিব। আজি অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়, এইটো যিহেতু স্পেচিয়েল ফাণ্ড, আনটাইড ফাণ্ডটো তেখেতৰ স্পেচিয়েল ফাণ্ড, তেখেতকো মোৰ ফালৰ পৰা আৰু সমগ্ৰ বৰপথাৰ বৃহত্তৰ বৰপথাৰ অঞ্চলৰ ৰাইজৰ ফালৰ পৰা বিশেষভাৱে তেখেতক আমি ধন্যবাদ জনাই এই শুভ উদ্বোধন ঘোষণা কৰিলোঁ। নিউজ ডেস্ক ৰিপৰ্ট, RVTV।